অখিল গগৈক এবাৰ সকিয়নি প্ৰদান কৰিছে তাই আহোম ছাত্ৰ সন্থাই অখিল গগৈক কৈছে 6 জনগোষ্ঠীৰ পিঠিত উঠি আন্দোলন হাইজেক কৰিবলৈ কোনো কাৰণতে অখিল গগৈক দিয়া নহব 6 জনগোষ্ঠীৰ আন্দোলনক ঢাল হিচাপে লৈ অখিল গগৈয়ে যি চক্ৰান্ত কৰি আছে সেই চক্ৰান্ত অখিল গগৈয়ে বাদ দিয়ক অন্যথা বিপদত পৰিব লাগিব অখিল গগৈ আৰু এইদৰে এবাৰ অখিল গগৈক সকিয়নি প্ৰদান কৰিছে তাই আহোম ছাত্ৰ সন্থাই লৈ এই মুহূৰ্তৰ সবিশেষ শিৱসাগৰৰ বিধায়ক অখিল গগৈ কঠোৰ সকিয়নি তাই আহোম ছাত্ৰ সন্থাৰ আৰু এইবাৰ অখিল গগৈ সকিয়নি প্ৰদান কৰিছে তাই আহোম ছাত্ৰ সন্থাই 6 জনগোষ্ঠীৰ আন্দোলনক অখিল গগৈয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে অখিল গগৈয়ে কৈছে যে অসমত নেপাল সদৃশ পৰিৱেশ হ'ব 6 জনগোষ্ঠীৰ আন্দোলনক ঢাল হিচাপে লৈ যি পৰিকল্পনা অখিল গগৈয়ে কৰিছে বা যি চক্ৰান্ত অখিল গগৈয়ে কৰি আছে ইয়াৰ পৰা অখিল গগৈ দূৰত থাকক বা এই চক্ৰান্ত অখিল গগৈ বাদ দিয়ক 6 জনগোষ্ঠীৰ আন্দোলনক হাইজেক কৰিবলৈ উঠি পৰি লাগিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এনে কাম কেতিয়াও কৰিবলৈ দিয়া নহব বা কোনো কাৰণতে সহ্য কৰা নহব প্ৰয়োজনত 6 জনগোষ্ঠীয়ে আন্দোলন কৰিব প্ৰয়োজনত 6 জনগোষ্ঠীয়ে আলোচনাও কৰিব কিন্তু 6 জনগোষ্ঠীৰ পিঠিত উঠি অখিল গগৈক আন্দোলন হাইজেক কৰিবলৈ কোনো কাৰণতে দিয়া নহব আৰু এই কঠোৰ সকিয়নি সদৌ তাই আহোম ছাত্ৰ সন্থাই এবাৰ অখিল গগৈক এইদৰে সকিয়নি প্ৰদান কৰিছে তাই আহোম ছাত্ৰ সন্থাই অখিল গগৈয়ে 6 জনগোষ্ঠীৰ আন্দোলনক ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে অসমত নেপাল সদৃশ পৰিৱেশ হ'ব কিন্তু এইদৰে কৈ 6 জনগোষ্ঠীৰ আন্দোলনক ঢাল হিচাপে লৈ অখিল গগৈয়ে যি পৰিকল্পনা কৰিছে বা যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা অখিল গগৈ দূৰত থাকক বা এই চক্ৰান্ত অখিল গগৈয়ে বাদ দিয়ক কিয়নো কোনো কাৰণতে 6 জনগোষ্ঠীৰ আন্দোলনক ঢাল হিচাপে লৈ বা ৰাজনৈতিক ইস্যু হিচাপে লৈ অখিল গগৈক এইদৰে চক্ৰান্ত কৰিবলৈ দিয়া বা পৰিকল্পনা সফল হ'বলৈ দিয়া নহব 6 জনগোষ্ঠীৰ আন্দোলনক হাইজেক কৰিবলৈ উঠি পৰি লাগিছে কৃষক মুক্তি সংগ্ৰাম সমিতি এইদৰে এতিয়া অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে তাই আহোম ছাত্ৰ সন্থাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এনে কাম কেতিয়াও কৰিবলৈ দিয়া নহব প্ৰয়োজনত 6 জনগোষ্ঠীয়ে আন্দোলন কৰিব প্ৰয়োজনত 6 জনগোষ্ঠীয়ে আলোচনাও কৰিব কিন্তু 6 জনগোষ্ঠীৰ পিঠিত উঠি অখিল গগৈক আন্দোলন হাইজেক কৰিবলৈ দিয়া কোনো কাৰণতে নহব যেহেতু ৰাজ্যত এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অখিল গগৈৰ যি মন্তব্য অসমত নেপাল সদৃশ পৰিৱেশ হ'ব এনেধৰণৰ যি মন্তব্য সেই মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে মন্তব্য কৰিছিল যে অসমত নেপাল সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমত যদি নেপাল সদৃশ পৰিৱেশ হ'ব লাগে তেনে প্ৰথমে অখিল গগৈৰ ঘৰটোৱে ভাঙিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ সেই মন্তব্যৰ পাছতে সেই মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে অখিল গগৈৰ এনেধৰণৰ কাম কাজৰ বিপৰীতে এনেধৰণৰ কাম কাজক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু এইদৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই এইবাৰ অখিল গগৈক সকিয়নি প্ৰদান কৰিছে অখিল গগৈয়ে 6 জনগোষ্ঠীৰ এই যে আন্দোলন এই আন্দোলনক ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগি গৈছে অখিল গগৈয়ে এইদৰে 6 জনগোষ্ঠীৰ আন্দোলনক হাইজেক কৰিবলৈ উঠি পৰি লাগিছে অখিল গগৈয়ে কৈছে যে অসমত নেপাল সদৃশ পৰিৱেশ হ'ব 6 জনগোষ্ঠীৰ আন্দোলনক ঢাল হিচাপে লৈ অখিল গগৈয়ে ৰাজনৈতিক ইস্যু বনাবলৈ যি পৰিকল্পনা কৰিছে যি চক্ৰান্ত কৰিছে তাৰ পৰা অখিল গগৈ দূৰত থাকক বা এই চক্ৰান্ত অখিল গগৈয়ে বাদ দিয়ক অন্যথা অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিব সদৌ অসম তাই ছাত্ৰ সন্থা সদৌ তাই আহোম ছাত্ৰ সন্থা যি চক্ৰান্ত অখিল গগৈ কৰিছে এই চক্ৰান্তৰ পৰা অখিল গগৈ বাদ দিব লাগে বুলি মন্তব্য কৰিছে 6 জনগোষ্ঠীৰ আন্দোলনক হাইজেক কৰিবলৈ অখিল গগৈ বা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উঠি পৰি লাগিছে কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এনে কাম কোনো কাৰণতে সহ্য কৰা নহব বা কেতিয়াও তেওঁলোকক এই কাম কৰিবলৈ দিয়া নহব প্ৰয়োজনত যদি 6 জনগোষ্ঠীয়ে আন্দোলন কৰিব প্ৰয়োজনত 6 জনগোষ্ঠীয়ে আলোচনা কৰিব বুলি মন্তব্য কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই আৰু আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছো সঠিক পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ 6 জনগোষ্ঠীৰ লিডাৰে
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে 6 জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে 6 জনগোষ্ঠীক ব্যৱহাৰ কৰি 6 জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি 6 জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি 6 জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি আলোচনাত বহিম কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠিত উঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ 6 জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে 6 জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে 6 জনগোষ্ঠীক ব্যৱহাৰ কৰি 6 জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি 6 জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি 6 জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি আলোচনাত বহিম কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠিত উঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ 6 জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে 6 জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে 6 জনগোষ্ঠীক ব্যৱহাৰ কৰি 6 জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি 6 জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি 6 জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি আলোচনাত বহিম কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠিত উঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ 6 জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে 6 জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে 6 জনগোষ্ঠীক ব্যৱহাৰ কৰি 6 জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
আজি অতদিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি ছয় জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি আলোচনাত বহিম কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠিত উঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ ছয় জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে ছয় জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে ছয় জনগোষ্ঠীক ব্যৱহাৰ কৰি ছয় জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি ছয় জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি আলোচনাত বহিম কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠিত উঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ ছয় জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে ছয় জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে ছয় জনগোষ্ঠীক ব্যৱহাৰ কৰি ছয় জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি ছয় জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি আলোচনাত বহিম কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠিত উঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে সৌখিদিনা কৈ দিলে অসমৰ ছয় জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে আৰু সৌখিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে ছয় জনগোষ্ঠীয়ে লৈ আছে বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই গতিকে ছয় জনগোষ্ঠীক ব্যৱহাৰ কৰি ছয় জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা যি চক্ৰান্ত ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল কিন্তু এটা তাৎক্ষণিকভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি ছয় জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম আমি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম প্ৰয়োজন সাপেক্ষে আমি